Welcome to our channel. এইটো পাৰ্টত আমি ম্যাথছৰ কোৱেশ্চনছ কিনে আলোচনা কৰিম। পাৰ্ট 1 ত জেনাৰেল ইন্টেলিজেন্স এণ্ড ৰিজনিং আৰু পাৰ্ট 2 ত জিকে আলোচনা কৰিছিলো। সেইখিনি যদি চোৱা নাই ভিডিও লিংক ডেসক্ৰিপচনত দিয়া হৈছে, তাত গৈ পেলাই পাৰ্ট 1 আৰু 2 টো চাই ল'ব পাৰিব। ইয়াত আমি পাৰ্ট 3 ত ম্যাথছৰ কোৱেশ্চনছ কিনে আলোচনা কৰিম আৰু পাৰ্ট 4 ত ইংৰাজী কোৱেশ্চন কিনে আলোচনা কৰিম। ভিডিওটো ভাল লাগে লাইক কৰিবা আৰু যদি প্ৰথমবাৰৰ বাবে চেনেলটো চাই আছা তেনেহলে সাবস্ক্ৰাইব কৰিবা আৰু ওচৰত থকা বেল বাটনটো দবাই ৰাখিবলৈ নাপাহৰিবা। প্ৰথমটো কোৱেশ্চন লৈছো। কোৱেশ্চন নম্বৰ 1, 24 গৰাকী ব্যক্তিৰ এটা গোটৰ গড় ওজন 34 কেজি আৰু 48 গৰাকী ব্যক্তিৰ আন এটা গোটৰ গড় ওজন কেজি। যদি গোটেই অৰ্থাৎ 24 গৰাকী প্লাস 48 গৰাকী দুইটা যোগ কৰি পেলাই মুঠ হৈছে 72 জন ব্যক্তি, তেওঁলোকৰ গড় ওজন 56 কেজি হয়, তেনেহলে কেৰ মানটো কিমান হ'ব উলিয়াব লাগে। তো প্ৰথমতে কৈছে 24 গৰাকী ব্যক্তিৰ গড় ওজনটো 34 কেজি। সো 24 * 34 কৰিলে আমি প্ৰথম গ্ৰুপটোৰ মুঠ ওজনটো পাই যাম। আকৌ সেকেন্ড কন্ডিশন অৰ্থাৎ সেকেন্ড গ্ৰুপটোত 48 গৰাকী ব্যক্তি আছে আৰু তেওঁলোকৰ গড় ওজনটো হৈছে কেজি। তো তেতিয়া হিহঁতৰ টোটাল ওজনটো হ'ব 48 * k অৰ্থাৎ 48k। এইটো ওজন হৈছে সেকেন্ড গ্ৰুপটোৰ আৰু ফাৰ্স্ট গ্ৰুপটোৰ এই দুটা পূৰণ কৰিলে আমি পাম 816 মুঠ ওজন। আমি গড় ওজন দিয়া থাকিলে টোটাল ব্যক্তি যিমান আছে ইনটু কৰি দিলে আমি সেই গ্ৰুপটোৰ ওজনটো পাই যাম। এতিয়া কৈছে 72 জন ব্যক্তি অৰ্থাৎ প্ৰথম 24 আৰু নেক্সট গ্ৰুপৰ 48 দুইটা যোগ কৰি দিছে, তেতিয়া 72 জন ব্যক্তি হৈ যাব আৰু তেওঁলোকৰ গড় ওজনটো হৈছে 56 কেজি ইনটু 56। তেতিয়া আমি এই দুইটা মাৰ্জ কৰা গ্ৰুপটোৰ টোটাল ওজনটো পাম। এই দুইটা পূৰণ কৰিলে হ'ব 72 * 56 পূৰণ কৰিলে হ'ব 4032 হ'ব। এতিয়া ইয়াৰে পৰা আমি প্ৰথম গ্ৰুপৰ যেটো ওজন আছে অৰ্থাৎ 816 সেইটো মাইনাস কৰি দিম, -816। তো এইখিনি মাইনাস কৰিলে আমি 12 ৰ পৰা 6 গলে 6 হ'ব, 2 ৰ পৰা 1 গলে 1 হ'ব আৰু ইয়াতে 1 আনিলে 10, 10 ৰ পৰা 8 গলে হ'ব 2 আৰু ইয়াতে থাকিব 3 অৰ্থাৎ 3216। এইখিনি হ'ব এই সেকেন্ড গ্ৰুপটোৰ ওজন অৰ্থাৎ 48k is equal to a2। এতিয়া আমি k টো যদি এইফালে ৰাখি দিও ইমপ্লাইজ k টো যদি এইফালে ৰাখি দিও তেতিয়া কি হ'ব এই 3216 ইয়াৰে তলত এই 48 টো আহি যাব। তো 48 ৰে আমি এটো হৰণ কৰি দিম। তো কটাকটি কৰি দিলে যেটো হ'ব এটো হ'ব উত্তৰ। 8 ৰে যদি আমি কটাকটি কৰো তো তেতিয়া তলত 8 * 6 এইখিনি এক্সট্ৰা কৰি দেখুৱাইছো। এতিয়া আমি 8 ৰে যদি কটাকটি কৰো 8 6 * 48 আৰু এটো 8 ৰে কাটিলে হ'ব 8 * 4 32 0 8 2 * 16। আকৌ 6 ৰে এটো কটাকটি কৰিলে 6 ৰে এটো কাটিলে হ'ব 6 6 * 36 4 থাকিলে 42 6 7 * 42 অৰ্থাৎ 67 হ'ব आंसर 67 কেজি। অপচন 2 টো হ'ব কারেক্ট आंसर। ঠিক আছে, নেক্সট কোৱেশ্চনটো লৈ আহিছো। কোৱেশ্চন নম্বৰ 2, যদি m - n = 11 আৰু m² + n² = 141 তেন্তে mn ৰ মান বিচাৰক বা বিচাৰি উলিয়াব দিছে। ইয়াতে 10 টো হ'ব কারেক্ট आंसर। কেনেকৈ হ'ব m - n এটো যদি আমি ফৰ্মুলা ইউজ কৰো m - n এটো যদি আমি হোল স্কয়াৰ কৰো তো তেতিয়া কি লিখিব পাৰিম সূত্ৰটোৰ মতে m² + n² - 2mn অর্থাৎ a - b হোল স্কয়ার সূত্ৰটো আছিল a² + b² - 2ab। এতিয়া আমি ইয়াতে ভ্যালুবিলাক পুট কৰিম। m - n = 11 দিয়া আছে, গতিকে আমি ইয়াত লিখিব পাৰিম 11² = m² + n² ঠাইত লিখিব পাৰিম 141। এইখিনি ঠাইত হৈ গ'ল 11 এটো দিয়া আছে আৰু এইখিনি ঠাইত 141 এটো দিয়া আছে -2mn হৈ গ'ল। এতিয়া -2mn টো যদি এফালে আনো তেতিয়া হলে কি হ'ব 2mn মাইনাসটো গুচি যাব আৰু এফালে থাকিব 141 11 ক স্কয়াৰ কৰিলে কিমান হ'ব 11 * 11 121 121। এতিয়া এই দুটা মাইনাস কৰি দিলে 141 ৰ পৰা 121 গলে থাকিব 20 আৰু এইফালে যদি আমি mn টো ৰাখি দিও তেতিয়া হলে 2 আছিল এই 2 টো ইয়াৰে তলত যাব অৰ্থাৎ 2 ৰে ডিভাইড হ'ব আৰু এটা আমি কটাকটি কৰিলে 2 10 * 20 গতিকে 10 হ'ব आंसर। mn = 10 অপচন নম্বৰ 3 টো কারেক্ট आंसर হৈ গ'ল। এতিয়া আমি থাৰ্ড কোৱেশ্চনটো লৈ আহিছো। বুজাত যদি অসুবিধা পাইছে কমেন্ট বক্সত কমেন্ট কৰিব। নেক্সট কোৱেশ্চন নম্বৰ 3, ছপা মূল্য ৰেছ 3950 হোৱা এখন কিতাপৰ ৰেছ 3160 বিক্ৰী কৰিলে প্ৰদান কৰা ৰেহাইৰ শতাংশ কিমান হ'ব।
ছপা মূল্য যেটো প্ৰিণ্টিং প্ৰাইচ আছিলে সেইটো হৈছে 3950 অৰ্থাৎ সেইটো কষ্ট প্ৰাইচৰ পৰা আমি SP টো মাইনাস কৰি দিলে আমি লছটো পাই যাম ইয়াতে বা ডাইৰেক্টলি ফৰ্মুলাটো ইউজ কৰিলে কি হ'ব ডিসকাউন্ট পাৰ্চেন্টেজ ফৰ্মুলাটো লিখি দিছো বাৰু ইজ ইকুৱেল টু ডিসকাউন্ট বাই লিষ্টেড প্ৰাইচ ইনটু পাৰ্চেন্টেজত লাগিব গতিকে 100 হ'ব ইয়াতে ডিসকাউন্ট কিমান হ'ব 3950 ৰ পৰা 3160 টো মাইনাস কৰিব লাগিব এই দুটা বিয়োগ কৰিলে আমি পাম 7 এটা কৰি দেখুৱাইছো 3950 ইয়াৰে পৰা মাইনাস কৰিব লাগিব 3160 তো এইটো বিয়োগ কৰি দিলে আমি পাম 790 rupees এইটো হৈছে ডিসকাউন্ট গতিকে আমি এটা ফৰ্মুলাত বহুৱাই দিম এইটো ডিসকাউন্ট হৈছে 790 আৰু লিষ্টেড প্ৰাইচ অৰ্থাৎ যেটো অৰিজিনাল প্ৰাইচ আছিল প্ৰিন্টেড প্ৰাইচ এটো লিখিব লাগিব তলত 3950 ইনটু 100 এখিনি কটাকটি কৰিলে যেটো হ'ব এইটো হ'ব आंसर 00 কাটি গল 5 এৰে কাটিছো আৰু 5 2 যা 10 5 এৰে এইটো হ'ব 5 into 7 35 445 হল 5 into 9 45 অৰ্থাৎ তলত 79 থাকিলে 79 এৰে এইটো কটাকটি কৰিলে 790 আছে গতিকে 10 যাব এটা ওপৰ থাকিলে 10 আৰু এফালে 2 অৰ্থাৎ 10 into 2 20% ৰেহাইটো হ'ব ডিসকাউন্ট হ'ল 20% অৰ্থাৎ অপচন 3 টো হ'ব কাৰেক্ট आंसर 20% 20% ৰেহাই দিয়া হৈছে ফৰ্মুলাটো হৈছে ডিসকাউন্ট পার্সেন্টেজ ইকুয়াল টু ডিসকাউন্ট টোটাল কিমান টকাত দিছে লিস্টেড প্ৰাইস ইনটু 100 এইটো ফৰ্মুলাত ভ্যালুখিনি পুট কৰি দিলে হৈ গল নেক্সট কোৱেশ্চন লৈ আইছো নেক্সট কোৱেশ্চন নম্বৰ 4 দুগৰাকী প্ৰাৰ্থী জে আৰু কে ৰ নম্বৰৰ অনুপাতটো দিয়া আছে 15:17 যদি জে ৰ নম্বৰ 300 হয় তেন্তে কে ৰ নম্বৰ কিমান ইয়াতে জে ৰ যেটো অনুপাত আছে এটো হৈছে 15 আৰু কে ৰ টো হৈছে 17 আমি যেটো যদি 15x বুলি ধৰিলো হেতু মান দিয়া আছে 300 গতিকে x ৰ ভ্যালুটো ইয়াৰ পৰা ওলাই যাব x = 15 এৰে আমি 300 ক হৰণ কৰিলে কিমান হ'ব 20 হ'ব অৰ্থাৎ x = 20 এটা x ৰ যদি 300 হয় 17x অৰ্থাৎ 17 * 20 কৰিলে আমি k ৰ ভ্যালুটো পাম k টো হ'ব 17x এতিয়া 17 * 20 কৰিলে आंसरটো পাম আমি 340 অৰ্থাৎ অপচন 2 টো হ'ব কারেক্ট आंसर 340 নেক্সট কোৱেশ্চন নম্বৰ 5 টো লৈ আইছো ইয়াতে দিয়া আছে এগৰাকী ডিলাৰে দুটা ল্যাপটপৰ প্ৰতিউতে 10000 কৈ বিক্ৰী কৰে এটাত তেওঁ 40% বা 40% লাভ কৰে আৰু আনটোত 40% লোকসান কৰে গোটেই লেনদেনটো তেওঁ লাভ বা লোকসানৰ শতাংশ কিমান হ'ব এটা লোকসানটো হ'ব এনেকুৱা ধৰণৰ 40% এটাত লাভ কৰিছে আৰু এটাত 40% লস কৰিছে অৰ্থাৎ 40 * 40/100 এটো হ'ব आंसर 0000 কাটি যাব 4 * 4 16 তো 16% হ'ব লস অৰ্থাৎ অপচন 4 টো হ'ব কারেক্ট आंसर নেক্সট কোৱেশ্চন নম্বৰ 6 চাৰিগৰাকী ব্যক্তিৰ পৰিয়াল এটাৰ গড় বয়স 25 বছৰ চাৰিগৰাকী ব্যক্তিৰ পৰিয়াল এটা আছে তো পৰিয়ালটোৰ গড় বয়স হৈছে 25 ইয়াৰ্স এতিয়া টোটাল বয়সটো হ'ব তেওঁলোকৰ 4 * 25 অৰ্থাৎ 100 ইয়াৰ্স এতিয়া ইয়াতে তিনিগৰাকী ব্যক্তিৰ বা সদস্যৰ বয়সটো দিয়া আছে চতুৰ্থ ব্যক্তিগৰাকীৰ বয়সটো উলিয়াব দিছে তো 100 ৰ পৰা এই তিনটা প্লাস কৰি পেলাই মাইনাস কৰি দিব লাগিব তো এইকেইটা প্লাস কৰিলে কিমান হ'ব 20 + 22 + 28 28 + 22 কৰিলে হ'ব 50 আৰু 50 + 20 70 হ'ব তো 70 মাইনাস কৰি দিলে হ'ব 30 ইয়াৰ্স অৰ্থাৎ অপচন 2 টো হ'ব কারেক্ট आंसर এই তিনটা যোগ কৰিলে আমি পাম 70 ইয়াৰ্স টোটাল চাৰিগৰাকী ব্যক্তিৰ 25 বছৰ কৈ 100 হ'ব 100 ৰ পৰা 70 টো মাইনাস কৰিলে 30 ইয়াৰ্স হ'ব आंसर অপচন 2 কারেক্ট आंसर নেক্সট কোৱেশ্চন নম্বৰ 7 সৰল সুদ প্ৰদান কৰা এখন আঁচনিত 2000 টকা ধনৰাশি এটা বিনিয়োগ কৰিলে 5920 টকা পোৱা যায় যদি বাৰ্ষিক সুতৰ হাৰ আৰু ধনৰাশিটোত বিনিয়োগ কৰা বছৰৰ সংখ্যা সমান হয় তেন্তে বাৰ্ষিক সুতৰ হাৰ কিমান উলিয়াব দিছে ইয়াতে সিম্পল ইন্টাৰেষ্টৰ এইটো প্ৰবলেম দিছে মূলধনটো আছে 2000 आंसरটো হ'ব 14% অৰ্থাৎ যিমান পাৰ্চেন্ট হয় সিমান বছৰ
আমি 2000 যদি 14% উলিয়াওঁ তেতিয়া কিমান হ'ব আনসাৰটো 14/100 0 0 কাটি যাব তেতিয়া 14 * 2 28 অৰ্থাৎ 280 रुपीस হ'ব পাৰ ইয়াৰ ইন্টারেস্ট এতিয়া 280 * 14 কৰি দিলে আমি পাম 14 * 0 0 14 * 8 112 112 সো ইয়াতে হ'ব 2 কেৰি হ'ব 11 নেক্সট 14 * 2 28 28 plus 11 হ'ব 39 অৰ্থাৎ 3920 হ'ব 14 বছৰত সুদ 14% গৈ এতিয়া ইয়াৰ লগত আমি মূলধনটো যোগ কৰি দিলে অৰ্থাৎ মূলধন আছিলে 2000 প্লাস 2000 কৰিলে হৈ যাব 5920 গতিকে আনসাৰ 2 হ'ব কাৰেক্ট আনসাৰ 14%। নেক্সট কোৱেশ্চন লৈ আহিছোঁ নেক্সট কোৱেশ্চন নম্বৰ 8 কোনো সংখ্যাৰ 65% পৰা 55 বিয়োগ কৰিলে 400 পোৱা যায় সংখ্যাটো কিমান অপশনবিলাক দিয়া আছে 800 700 500 600 ইয়াতে 65% পৰা 65% অৰ্থাৎ 65/100 কোনো এটা সংখ্যা যদি আমি প্ৰথমটোৰ পৰা লওঁ তেতিয়াহলে কি হ'ব ইনটু 800 মাইনাস 55 তেতিয়া হ'ব লাগিব 400 আৰু যেটো হ'ব হেতু হ'ব কাৰেক্ট আনসাৰ এতিয়া আমি 0 দুটা কাটি দিলে 8 * 65 বা এটা আমি ডাইৰেক্টলি এনেকুৱাকৈ কৰিব পাৰো ইয়াতে যেটো শতাংশত দিয়া আছে অৰ্থাৎ 100/65 দিয়া আছে গতি গুটেই এটাতে কি হ'ব দুটা 0 আমি এনেকুৱাকৈ কাটি লব পাৰিম গুটেই কেইটাৰ পৰা আৰু পিছতে আমি 8 * 65 কৰিম 8 * 65 - 55 কৰি চাম যদি 400 হয় হেতু কাৰেক্ট আনসাৰ হ'ব প্ৰথমটোত 8 * 65 8 * 65 কৰিলে পাম 520 - 55 কৰিলে আমি 400 নাপাম তো ইয়াতে পাম 465 গতিকে অপশন 1 টো হ'ব নোৱাৰে নেক্সট 2 টোত আছে 7 অৰ্থাৎ 7 * 65 - 55 কৰি চাব লাগিব তো 7 * 65 কৰিলে পাম 455 - 55 কৰিলে তো এটো 400 হৈ যাব গতিকে অপশন 2 টো কাৰেক্ট আনসাৰ হয় নেক্সট 500 দিয়া আছে গতিকে 5 * 65 - 55 কৰি চাব লাগিব তেনেকুৱাকৈ ইয়াৰে পৰা আমি আনসাৰটো উলিয়াব পাৰিম অপশনৰ পৰা ডাইৰেক্টলি আনসাৰটো উলিয়াব পাৰি আৰু ইয়াতে কাৰেক্ট আনসাৰটো হ'ব 700 তো 700 ৰ 65% তাৰ পৰা 55 মাইনাস কৰি দিলে এইটো হ'ব 00 কাটি যাব এই দুইটা পূৰণ কৰিলে হ'ব 455 - 55 = 400 সো অপশন 2 টো হ'ব ইয়াতে কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 9 4 আৰু 3 দুইটাৰে বিভাজ্য আটাইতকৈ ক্ষুদ্ৰতম পূৰ্ণ বৰ্গটো কি পূৰ্ণ বৰ্গ সংখ্যাবিলাক হৈছে যেনেকুৱা 3 * 3 কৰিলে আমি 9 পাওঁ 9 25 16 তেনেকুৱা ধৰণৰ সংখ্যাবিলাক পূৰ্ণ বৰ্গ সংখ্যা বুলি কোৱা হয় ইয়াতে অপশনবিলাক দিয়া আছে 16 25 36 আৰু 49 ইয়াতে 3 আৰু 4 এই দুইটাৰে ডিভিজিবল হ'ব লাগিব অৰ্থাৎ ইয়াতৰ এলসিয়ামটো ললে হ'ব 12 12 এৰে কোনটোক ডিভিজিবল হ'ব ইয়াতে 16 ক 4 এৰে যাব কিন্তু 3 এৰে নাযায় 25 ক দুইটাৰে নাযায় 36 টো হ'ব কাৰেক্ট আনসাৰ 36 ইয়াক 4 এৰেও ডিভাইড হ'ব বা হৰণ যাব আৰু 3 এৰেও বিভাজ্য হ'ব বা হৰণ যাব ঠিক আছে গতিকে অপশন 3 36 টো হ'ব ইয়াতে কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 10 20 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ বক্ৰতলৰ পৃষ্ঠকালি কিমান উলিয়াব দিছে ইয়াতে ৰেডিয়াসটো দিয়া আছে 21 সেন্টিমিটাৰ আমি জানো যে অৰ্ধগোলক এটাৰ বক্ৰতলৰ পৃষ্ঠকালিৰ ফৰ্মুলাটো হৈছে 2 পাই r² তো ইয়াতে ভ্যালুটো পুট কৰি দিলে আমি আনসাৰটো পাম 2 পাইৰ মানটো আমি লিখিব পাৰিম 22/7 into r² অৰ্থাৎ r মানে যেটো 21 হয় 21 into 21 এইখিনি কটাকটি কৰিলে যেটো হ'ব হেতু হ'ব আনসাৰ 7 এৰে এটো 21 কাটিলে 3 হ'ব 7 3 * 21 এটা উপৰ থাকিলে 3 into 2 6 6 into 22 into 21 আমি এইখিনি পূৰণ কৰিলে পাম 2772 বর্গ সেন্টিমিটার অর্থাৎ অপশন 2 টো হ'ব কারেক্ট আনসার ডাইরেক্টলি ফর্মুলাত আমি ভ্যালুটো পুট কৰি দিলে হৈ যাব টুৱাইস পাই r² এইটো হৈছে ফর্মুলা অৰ্ধগোলকৰ বক্ৰতলৰ পৃষ্ঠকালি নেক্সট কোৱেশ্চনটো লৈ আহিছো 8400 divided by 21 plus 42 into 5 minus 4
110 ৰ মান কিমান এটো সিম্পলিফাই কৰিব দিছে ইয়াতে আমি বডমাছ ৰুলটো এপ্লাই কৰিব লাগিব বডমাছ ৰুলটো মনত আছে নিশ্চয় যিসকলে চাইছে তো ইয়াতে ব্ৰেকেটৰ কোন ধৰণৰ নাই ওভেল নাই গতিকে প্ৰথমতে আমি ডি অৰ্থাৎ ডিভাইডৰ কামখিনি কৰিম হৰণৰ নেক্সট পূৰণ নেক্সট এডিশ্যন অৰ্থাৎ প্লাছ আৰু ইয়াৰ পিছত সাবট্ৰেকশ্যন অৰ্থাৎ মাইনাছ কৰিম প্ৰথমতে ডিভাইড 21 এৰে 8400 ক ডিভাইড কৰিম তো 21 4 যা 84 গতিকে 400 হ'ব নেক্সট ডিভাইডৰ কামখিনি হৈ গ'ল এতিয়া আমি মাল্টিপ্লিকেশ্যনটো কৰিব পাৰিম প্লাছ 42 ইনটু 5 42 ইনটু 5 কৰিলে হ'ব 5 ইনটু 2 10 0 1 কেৰি হ'ব 5 4 যা 20 প্লাছ 1 21 210 হৈ যাব মাইনাছ 410 এতিয়া নেক্সট আমি এই দুটা প্লাছ কৰিব লাগিব তো 610 হ'ব আৰু মাইনাছ 410 অৰ্থাৎ 610 ৰ পৰা 410 মাইনাছ কৰিলে হ'ব 200 এনসার অর্থাৎ অপশন 1 টো হ'ব কারেক্ট এনসার 200 নেক্সট কোয়েশ্চন নাম্বার 16 42 by 23 into 46 by 7 of 28 by 92 হৰণ 21 by 69 ৰ মান কিমান হ'ব লিখব দিছে ইয়াতে এখিনি কটাকটি যাব 23 ৰে 46 ক 2 যাব 23 into 2 গলে 46 পাম নেক্সট 7 ৰে 42 7 into 6 42 অর্থাৎ এইফালে থাকিলে 6 into 2 অফ ঠাইত আমি ইনটু লিখিব পাৰিম নেক্সট 28 by 92 হৰণ আছে তো হৰণৰ ঠাইত যদি আমি পূৰণ চিন দিওঁ তেতিয়া এটো ওলোটা হৈ যাব হৰটো লব হ'ব লবটো হৰ হ'ব অৰ্থাৎ 69 টো ওপৰত যাব আৰু 21 টো তলত আহিব এতিয়া আমি এখিনি যদি কটাকটি কৰো 7 ৰে 21 ক কাটিলে হ'ব 7 into 3 21 7 into 4 28 next 3 रे যদি এটো 69 ক কাটো 3 2 যা 6 3 3 যা 9 23 হ'ব তে 23 ৰে 92 কটাকটি যাব 4 23 into 4 কৰিলে 92 পাম এতিয়া 4 আৰু 4 কটাকটি যাব অৰ্থাৎ এইফালে 1 থাকি গ'ল অৰ্থাৎ 6 into 2 into 1 is equal to 12 অৰ্থাৎ অপশন 4 টো হ'ব কারেক্ট आंसर 12 নেক্সট কোয়েশ্চন নাম্বার 18 বার্ষিক 20% হাৰত 2 বছৰৰ বাবে 9000 ধাৰলৈ দিয়া হ'ল নিম্নলিখিত কোনটো বা কোনবোৰ উক্তি শুদ্ধ বাছি উলিয়াবলৈ প্ৰথমটো দিয়া আছে এই ধনৰাশি অৰ্থাৎ 9000 ৰ ওপৰত সৰল সুদ বা সিম্পল ইন্টারেস্ট হৈছে 3500 আৰু সেকেন্ড স্টেটমেন্টটো দিয়া আছে চক্ৰবৃদ্ধি সুদ বা কম্পাউণ্ড ইন্টারেস্ট হৈছে 3960 रुपीस আমি ইয়াতে সিম্পল ইন্টারেস্ট আৰু কম্পাউণ্ড ইন্টারেস্ট দুইটা উলিয়াব লাগিব আৰু তাৰ পিছত গম পাম কোনটো উক্তি সত্য হয় প্ৰথমতে আমি সিম্পল ইন্টারেস্ট বা সৰল সুদটো উলিয়াই লওঁ সৰল সুদ বা সিম্পল ইন্টারেস্টৰ ফৰ্মুলাটো আছিল PRT by 100 PRT by 100 P টো হৈছে প্ৰিন্সিপাল এমাউন্ট অৰ্থাৎ মূলধনটো দিয়া আছে ইয়াতে 9000 গতিকে আমি এটা লিখিম 9000 ইনটু ৰেটটো হৈছে 20% সো 20 হ'ব আৰু টাইমটো হৈছে 2 ইয়াৰ্ছৰ কাৰণে 2 by 100 এতিয়া আমি 0 0 কাটিব পাৰিম ইয়াৰে 80 80 কাটিব পাৰিম ওপৰত থাকিলে 900 into 2 into 2 2 into 2 4 4 into 900 3600 অর্থাৎ 3600 হ'ব কিন্তু ইয়াতে দিয়া আছে যে 3500 গতিকে স্টেটমেন্ট 1 টো অশুদ্ধ কিয়নো সিম্পল ইন্টারেস্ট বা সৰল সুদ হৈছে 3600 এটো অশুদ্ধ এতিয়া আমি চক্ৰবৃদ্ধি সুদটো উলিয়াম চক্ৰবৃদ্ধি সুদ বা কম্পাউণ্ড ইন্টারেস্ট তো কম্পাউণ্ড ইন্টারেস্টৰ ফৰ্মুলাটো আছিল P into 1 plus R by 100 to the power T time এখিনি ক্লিয়াৰ কৰি লৈছো তেতিয়া ভাল হ'ব তো কম্পাউণ্ড ইন্টারেস্ট প্ৰথমতে হ'ব P অৰ্থাৎ 9000 ডাইৰেক্টলি লিখিছো 9000 ব্ৰেকেটৰ ভিতৰত 1 plus R টো হৈছে 20 ৰেট 20 by 100 আৰু হোল টু দি পাৱাৰ n অৰ্থাৎ কিমান বছৰ 2 বছৰ সো ওপৰত স্কয়াৰ এটা আহিব মাইনাস P এতিয়া আমি কম্পাউণ্ড ইন্টারেস্টটো পাম মূলধনটো মাইনাস কৰি দিব লাগিব তো এতিয়া ইয়াতে হ'ব 9000 এই 00 কাটি যাব 2 ৰে 10 ক 5 ওপৰত 1 থাকিলে এতিয়া আমি এটো যদি সমষ্টি ভাঙি দিও 5 1 যা 5 plus 1 6 অৰ্থাৎ 6 by 5 6 by 5 এটো হোল স্কয়াৰ আছে গতিকে আমি দুটা লিখি দিও একেলগে পূৰণ চিন দি দিছো তো 6 by 5 দুইবাৰ হ'ব নেক্সট মাইনাস P থাকিব P অৰ্থাৎ এই 9000 টো আমি মাইনাস কৰি দিব লাগিব এতিয়া 5 ৰে আমি এটো কটাকটি কৰিম 5 ৰে 9000 ক কাটিলে হ'ব 1 5
ইনটু 1 5 440 5800 অৰ্থাৎ 1800 বাৰ যাব আকৌ 5 এইটো কটা হৈ যাব 5 এইটো কাটিলে হ'ব 5 ইনটু 3 15 3 থাকিলে 30 5 6 30 অৰ্থাৎ 360 ওপৰত থাকিলে 360 ইনটু 6 ইনটু 6 360 ইনটু 6 ইনটু 6 কৰিলে হ'ব 12960 মাইনাছ হ'ব প্ৰিন্সিপালটো কিমান আছিলে 9000 তো 12960 পৰা 9000 টো মাইনাছ কৰিলে আমি পাম 3960 অৰ্থাৎ সেকেন্ড স্টেটমেন্টটো কাৰেক্ট হয় কম্পাউণ্ড ইন্টাৰেষ্ট বা চক্ৰবৃদ্ধি সূত্ৰটো হৈছে 3960 টকা ঠিক আছে তো ফৰ্মুলাটো মনত ৰাখিলে হৈ গ'ল ইয়াতে কম্পাউণ্ড ইন্টাৰেষ্টৰ ফৰ্মুলাটো হৈছে compound interest is equal to p into 1 plus r by 100 to the power t minus p it is a compound interest of formula or simple interest is p r t by 100 next 19 number to লৈছো এগৰাকী ব্যক্তিয়ে এটকাত 14টা হাৰত কেইটামান কলম কিনে সেইবোৰ এটকাত 12টা হাৰত বিক্ৰী কৰে তো তেওঁ কিনে 1 টকাত 14টা ইয়াতে শতাংশত লাগে যেহেতু 100 টকাত কেইটা কিনিব 1400 টা কিনিব আৰু গল এতিয়া কৈছে যে 12টা কৈ 1 টকাত বিক্ৰী কৰে এতিয়া আমি 12 এৰে এটো হৰণ কৰি দিম 1400 ক 12 এৰে হৰণ কৰিম তেতিয়া আনসাৰটো ওলাই যাব 1400 12 এৰে হৰণ কৰিলে 12 1 যা 12 2 থাকিব তো 20 হ'ব 1 আকৌ 12 এটা মাইনাস কৰিলে হ'ব 8 অৰ্থাৎ 80 12 6 যা 72 আকৌ 8 ৰব পইণ্ট দিলে 80 হ'ব তো এটো 80 80 এনেকৈ গৈ থাকিব গতিকে 116.666 তেনেকৈ গৈ থাকিব অৰ্থাৎ 116.66 ইয়াৰ পৰা 100 টো মাইনাস কৰি দিম আমি 100 টো ইনভেস্ট কৰিছিল যেটো তো 16.66 হ'ব आंसर 1 নাম্বাৰ 2 আমি ইয়াতে কি কৰিলো এটকাত 14টা কিনে 100 টাত লাগি গটিকে 100 টকাত কিমানটা কিনিব 1400টা এতিয়া কৈছে 12টা বিক্ৰী কৰে 1 টকাত তো এটা আমি যদি 12 এৰে হৰণ কৰি দিও এইখিনিক তো তেতিয়া 12 1 যা 12 2 20 থাকিলে আকৌ 1 হ'ব 12 80 all 12 into 6 72 8 থাকিলে তো পয়েন্ট দিয়া লগে লগে 80 হ'ব আকৌ 6 বাৰ যাব আকৌ 72 হ'ব 8 বাকি থাকিব আকৌ 80 বাৰ গৈ 666 ওলাই থাকিব গতিকে 100 টকা ইনভেস্ট কৰতে 116.66 তেনেকৈ পালে গতিকে আনসাৰটো হ'ব 16.66% 1 নাম্বাৰটো কাৰেক্ট আনসাৰ